অৰুণাচল সীমান্তত চাঞ্চল্যকৰ ঘটনা 19 দিনে সন্ধানহীন একে পৰিয়ালৰ 4জন সদস্য সীমান্তৱৰ্তী লেকু গাঁৱৰ পৰা সন্ধানহীন হৈছে এই লোককেইজন 14 মাৰ্চত বেংকলৈ বুলি ওলাই গৈ আজি পৰ্যন্ত উভতি অহা নাই মিৰ্জা বেগম আসিয়া খাতুন ইউসুফ আলী আৰু মিৰাজ আলী নামৰ লোককেইজন এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছে আৰক্ষী কিন্তু অভিযোগ দাখিলৰ পিছতো আৰক্ষী এই পৰ্যন্ত লোককেইজনৰ সন্ধান উলিয়াব পৰা নাই বুলি জানিব পৰা গৈছে 14 মাৰ্চত বেংকৰ মই কাম কৰি পেলাই তাক ক'লো বোলে তই 10 বাজি 10:30 বাজি যাবি মই 10 বাজি গৈ পেলাই বেংকৰ কাম কৰিলোঁ কোৱাৰ পাছত তেতিয়া মই তাক ৰখি আছোঁ আহিব সি অহা নাই তেতিয়া মই ফোন কৰিলোঁ ফোন কৰাৰ পাছত তেতিয়া কৈছে বিজি 1 বজাৰ লগে লগে তাৰ ফোনটো সুইচ অফ হৈ গ'ল সুইচ অফ হোৱাৰ পাছত তেতিয়া মই ডাইৰেক্ট ঘৰলৈ আহিলোঁ মাকক লৈ আকৌ মই ৰুকছিনত গ'লোঁ ৰুকছিনত যোৱাৰ পাছত বিচাৰি কুচাৰি চালোঁ যে নাই মানুহ পোৱা নাই যেতিয়া তেতিয়া মই এফআইআৰ লিখি মই ৰুকছিন থানাত মই দি দিলোঁ মোৰ 4জন মানুহ আছিলে 3জনটো ঘৰৰ পৰাই গৈছে ৰাস্তাতে গায়ব আৰু একজন হ'ল স্কুলৰ পৰা গায়ব